বিহুৰ বতৰত যদি কম দামত গাড়ী বিচাৰিছে এইখন চাওক ৱেগেনাৰ এখন আছে সিলভাৰ কালাৰত 1,20,000 টকা প্ৰাইস আছে আপোনালোকে স্ক্ৰিনত যেটো নাম্বাৰ দেখি আছে কন্টাক্ট কৰক দেৰি নকৰিব কোনোবা যদি কম দামত ৱেগেনাৰ বিচাৰি আছে আপোনালোকে আহক দাদা অলপমান ডিটেইলছটো কৈ দিব এখনৰ ডিটেইলছটো হ'ল এখন VXI আৰু গাড়ীখন ইঞ্জিন বডি পুৰা সিল আছে টেফলন পলিশ মাৰা হোৱা নাই আমাৰ এই মানে বৰষুণ বতৰ আছে বাকি ভিতৰটো দেখাব পাৰে গাড়ী খুব ধুনীয়া হৈ আছে ইঞ্জিন বডি পুৰা সিল কোনোবা যদি স্কৰপিঅ S10 বিচাৰি আছে এইখন চাব পাৰে গাইছ চব স্কৰপিঅ S10 খুব ধুনীয়া কন্ডিশন আছে ব্ল্যাক কালাৰ আছে গাড়ী কিমান চনৰ ক'লে এইখন হ'ল 2017 ৰ লাষ্টৰ 17 ৰ লাষ্টৰ গাড়ী হয় একদম ধুনীয়া কন্ডিশন আছে কোনোবা যদি বিচাৰি আছে S10 এইখন চাব পাৰে ব্ল্যাক কালাৰ 1 লাখ টকা ডাউন পেমেন্ট দিলে ওলাই যাব 1 লাখ টকা ডাউন পেমেন্ট দিলে আৰামত ওলাই যাব আৰামছে চকু বন্ধ কৰি ওলাই যাব বিহু বতৰত যদি স্কৰপিঅ বিচাৰি আছে নাম্বাৰ দেখি আছে এতিয়াই ফোন কৰক গাইছ ব্ল্যাক কালাৰ স্কৰপিঅ 1 লাখ টকা দিয়ক ওলাই যাব আৰু এখন আছে হোৱাইট কালাৰ এইখন হ'ল একচুয়ালি স্কৰপিঅ মোটা টোটাল 5খনে আছে 5খন দুখন ব্ল্যাক কালাৰত আছে আৰু হোৱাইট কালাৰত 3খন আছে কোনোবাই যদি কম দামত 8 সিটাৰ গাড়ী বিচাৰি আছে খুব ধুনীয়া কন্ডিশনত আছে মজা কন্ডিশন গাড়ী মই দেখুৱাই দিলো গাড়ীখন জাস্ট শোরুমত সোমাইছে গাইছ নতুনকে সোমাইছে শোরুমত সক মাত্ৰ 9000 কিলোমিটাৰ চলা পাঁচ একদম ধুনীয়া কন্ডিশন আছে মজা কন্ডিশন ইন্টেৰিয়ৰ 2024 লাষ্টৰ গাড়ী হয় ইন্টেৰিয়ৰ একদম ধুনীয়া কন্ডিশন আছে কোনোবাই যদি পাঁচ বিচাৰি আছে এইখন দেখুৱাই দিছো গাইছ গাড়ীখন একদম মজা হৈ আছে তো বিহুৰ বতৰত যদি আপোনালোকে এখন গাড়ী বিচাৰি আছে 4 চকীয়া বাহন আপোনালোকে যদি এখন 4 চকীয়া বাহন বিচাৰে আজি ভিডিঅ'টোত ক্লিক কৰিছে এই বিহুৰ বতৰত তেন্তে মই আপোনালোকৰ বাবে একদম স্পেচিয়েল অফাৰ লৈ আহিছো গাইজ বিহু স্পেচিয়েল ধামাকা লৈ আহিছো মই ক'ত আহিছো গোলাপী কাৰ সলিউশন দেখি আছে বোৰ্ড লাগি আছে বিভিন্ন ধৰণৰ গাড়ী কালেকচন আছে গাইজ স্কৰপিঅ লাগে বলেৰো লাগে আপোনালোকক সুইফট ডিজায়াৰ লাগে ভেনু লাগে গাস্টার লাগে আপোনালোকক পাঞ্চ লাগে গোটেইখিনি গাড়ী আপডেট লৈ মই পুনৰ আহি গৈছো গোলাপী কাৰ সলিউশন তো এফালৰ পৰা আপোনালোকক ডিটেইলছ মই দি আছো তাৰ আগতে ক'ব বিচাৰিছো গাইজ নতুন ভিউয়াৰ্স সকলে সাবস্ক্ৰাইব কৰি বেল নোটিফিকেশনটো আপোনালোকে গাইজ অন কৰি ল'ব সো উইদাউট ৱেষ্টিং মোৰ ক্লক লেটস গেট ষ্টাৰ্ট দ্য ভিডিঅ' তো সব বিভিন্ন ধৰণৰ গাড়ী কালেকচন যিহেতু আছে মই দেখুৱাই দিছো অকমান বহুত তালৈ গাড়ী আছে গাইজ গোটেইখিনি আপোনালোকক দেখুৱাম এয়া বোৰ্ড লাগি আছে গোলাপী কাৰ সলিউশন দাদা আছে মোৰ লগত গোলাপীৰ ওনাৰ দাদা নমস্কাৰ 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 ৰঙালীৰ শুভেচ্ছা জনাইছো আপোনাক তোমাকো বহুত বহুত শুভেচ্ছা থাকিল ৰঙালী বিহুৰ আগন্তুক শুভেচ্ছা থাকিল যেহেতু আগন্তুক ৰঙালী বিহু আহি আছে তো বিহুৰ বতৰত বহুতে এখন গাড়ী কিনিব বিচাৰে তো আজি কিন্তু একদম কম দামত দিব লাগিব গাড়ী বহুত কম দামত মানে 1 লাখৰ পৰা গাড়ী আছে আমাৰ পুৰা আপ টু 30 লাখলৈকে গাড়ী আছে যদি লয় ল'ব পাৰিব আৰু গাড়ী মানে ফাইনেন্সো হৈ যাব আৰু ফাইনেন্সৰ লগত যদি গাড়ীখনৰ মানে ধৰক ডাউন পেমেন্টটো মেটাৰ কৰে ন ডাউন পেমেন্টটো মানে মিনিমাম 20% মানে ডাউন পেমেন্ট দিলেও আমাৰ বাকিখিনি ফাইনেন্স কৰি দিওঁ 80% ফাইনেন্স হৈ যায় হয় তো স্ক্ৰিনত নাম্বাৰ পাই যাব আপোনালোকে কন্টাক্ট কৰিব দাদা এড্ৰেছটো এবাৰ কৈ দিব এড্ৰেছটো একদম সিম্পল হয় আমাৰ মিৰ্জা টাউন হয় গুৱাহাটী এয়াৰপৰ্টৰ পৰা একেবাৰে খুবেই ওচৰ হয় গুৱাহাটী এয়াৰপৰ্টৰ ফালে যদি আহে গুৱাহাটী যদি জালুকবাৰী হৈ আহে এয়াৰপৰ্ট ক্ৰছ কৰি আহি 10 কিলোমিটাৰ আহিলে মিৰ্জা বুলি এটা টাউন আছে আৰু যেতিয়া মিৰ্জাৰ যিটো চাৰিআলি পুলিচ পইণ্ট তাৰ পৰা ঠিক 200 মিটাৰ আগুৱাই আহি ৰাইট হেণ্ড চাইডে গোলাপী কাৰ সলিউশন বুলি আহি যাব সাইনবোৰ্ডত বা স্ক্ৰিনত মোবাইল নম্বৰটো আহি থাকিব ফোন কৰিলে হ'ল আৰু যদি গোৱালপাৰা সাইডৰ পৰা কোনোবা আহে ধুবুৰী সাইডৰ পৰা কোনোবা আহে তেতিয়াহ'লে ছয়গাঁও পুকুৰমাৰা বিজয়নগৰ ক্ৰছ কৰি মিৰ্জা ঠিক মিৰ্জা চাৰিআলিটো নাপাওঁতে লেফ্ট চাইডে আছে মোৰ স্ক্ৰিনত নাম্বাৰ আহি আছে ফোন কৰিলে হ'ল আমি গাইড কৰিম বাৰু হয় স্ক্ৰিনত নাম্বাৰ আহি আছে আপোনালোকে কন্টাক্ট কৰিব তো স্কৰপিঅ'ৰ পৰা ষ্টাৰ্ট কৰিম ন সব দুখন স্কৰপিঅ' আছে গাইজ ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ স্কৰপিঅ' আছে ব্লেক কালাৰ আছে হোৱাইট কালাৰ আছে এইখন চাওক এখন ব্লেক কালাৰৰ স্কৰপিঅ' দেখুৱাই দিছো আৰু এখন আছে এইখন হোৱাইট কালাৰ তো দুখনে আমি দেখুৱাম প্ৰথমতে ব্লেক কালাৰখন দেখুৱাই দিছো ব্লেক কালাৰ S10 হয় কিন্তু S10 আৰু S11 ৰ ডিফাৰেন্স তেনেকুৱা একো নাথাকে গাড়ীখনৰ S11 ৰ যিমানখিনি ফিচাৰ্ছ থাকে S10 ৰ সেম থাকে গাড়ীখনৰ এলয় হুইল ডিসপ্লে বেক কেমেৰা গোটেইখিনি ফিচাৰ্ছ আছে আৰু দুটা বস্তু চেঞ্জ কৰিম এইখনৰ মানে যিটো এম নিউ যিটো লগো সেই লগৰ মানে গ্ৰিল কেইটা লগাই দিম তেনেকুৱা বাকি ভিতৰটো দেখাব পাৰে গাড়ী খুব ধুনীয়া হৈ আছে ইঞ্জিন বডি পুৰা সিল দাম বেছি নাই ৰখা 8 লাখ 10,000 আস্কিং ৰাখিছো অন টেবল নেগেচিবল হৈ যাব যিমান বাৰো কমাই দিম আহিলে হ'ল আৰু এটো ফাইনেন্সটো ওলাই যাব গাড়ী ইঞ্জিন বডি পুৰা সিল আছে সব গাইজ 8,10,000 টকা প্ৰাইস ৰাখিছে কোনোবা যদি স্কৰপিঅ S10 বিচাৰি আছে এইখন চাব পাৰে গাইজ সব স্কৰপিঅ S10 খুব ধুনীয়া কন্ডিশন আছে ব্ল্যাক কালাৰ আছে গাড়ী কিমান চনৰ ক'লে
এখন হ'ল 2017 ৰ লাষ্টৰ 17 লাষ্টৰ গাড়ী হয়, একদম ধুনীয়া কণ্ডিশ্যন আছে। কোনোবাই যদি বিচাৰি আছে S10 এইখন চাব পাৰে, ব্লেক কালাৰত 8,10,000 টকা মাত্ৰ প্ৰাইচ ৰাখিছে। 1 লাখ টকা ডাউন পেমেণ্ট দিলে ওলাই যাব। 1 লাখ টকা ডাউন পেমেণ্ট দিলে আৰামত ওলাই যাব। আৰামছে চকু বন্ধ কৰি ওলাই যাব। বিহু বতৰত যদি স্কৰপিঅ বিচাৰি আছে, নাম্বাৰ দেখি আছে, এতিয়াই ফোন কৰক গাইজ। ব্লেক কালাৰ স্কৰপিঅ 1 লাখ টকা দিয়ক, ওলাই যাব। আৰু এখন আছে হোৱাইট কালাৰ। এখন হ'ল একচুৱেলি স্কৰপিঅ মোৰ তাত টোটেল 5খনেই আছে। 5খন, 2খন ব্লেক কালাৰত আছে আৰু হোৱাইট কালাৰৰ 3খন আছে। তো তাৰে হোৱাইট কালাৰ এই এখন আৰু বাকী মই দেখাই আছো। এখন হ'ল হোৱাইট কালাৰ 2016 হোৱাইট কালাৰ S6 প্লাছ। এইখনৰ ফিচাৰ্ছত ক'ব গ'লে ডিছপ্লে বেক কেমেৰা গোটেইখিনি থাকে আৰু পিছফালে উইপাৰো থাকে তেনেকুৱা, জাষ্ট মানে এল'ৱেলটো নাথাকে। দাম বেছি নাই ৰখা, শ্বৰ্টকে কৈ আছো, দাম বেছি নাই ৰখা। ইঞ্জিন বডি পুৰা ষ্টিল আছে। গাড়ীৰ দামটো আপোনাৰ 6,90,000 মই আস্কিং ৰাখিছো। অন টেবল নেগেচিবল হৈ যাব যদি লয়। 6,90,000 টকাত এইখন স্কৰপিঅ আপোনালোকে পাই আছে। গাড়ীৰ কণ্ডিশ্যন দেখুৱাই দিছো, বেক চাইডটো খুব ধুনীয়া হৈ আছে, ফ্ৰণ্ট দেখুৱাই দিলো, ইণ্টেৰিয়ৰটো দেখুৱাই দিছো। চাওক গাড়ীখনৰ ইণ্টেৰিয়ৰ একদম A1 কণ্ডিশ্যন আছে। এয়া চাওক মই দেখুৱাই দিছো, ইণ্টেৰিয়ৰ একদম মজা কণ্ডিশ্যনত আছে। কোনোবাই যদি বিচাৰে আছে এইখন চাব পাৰে। ইমান কম দামত দিয়া আছে গাইজ স্কৰপিঅ। আৰু কি লাগে গাইজ, বিহু বতৰ স্কৰপিঅ 5খন কালেকশ্যন আছে। এখন ভেনু টপ মডেল হয়, 2020 একেবাৰে লাষ্টৰ গাড়ী হয়। আৰু এইখনৰ ফিচাৰ্ছত ক'ব গ'লে ছানৰুফটো আছে আৰু ডায়মণ্ড কাট এল'ই হুইল আছে, দেখাই দিব পাৰে। ডায়মণ্ড কাট এল'ই হুইল, ছানৰুফ, প্ৰজেক্টৰ হেডলাইট, ঠিক আছে। বাকী গাড়ীখনৰ ইণ্টেৰিয়ৰ খুব ধুনীয়া হৈ আছে, দেখাই দিব পাৰে। ইণ্টেৰিয়ৰ চাওক একদম মজা হৈ আছে। ইণ্টেৰিয়ৰ মই দেখুৱাই দিছো। এয়া চাওক গাইজ ইণ্টেৰিয়ৰ চাওক। গাড়ী খোলাৰ লগে লগে নতুনৰ স্মেল আহি গৈছে। ছানৰুফটো আছে, ছানৰুফ আছে, ওপৰত দেখুৱাই দিছো। এয়া চাওক গাড়ীৰ দামটো বেছি নাই ৰখা, বহুত কম ৰাখিছো। 6,40,000 আস্কিং ৰাখিছো। অন টেবল নেগেচিবল হৈ যাব। 6,40,000 আস্কিং কমিব। ব্লেক কালাৰ, পুৰা ব্লেক কালাৰ। ব্লেক কালাৰ। ইফালে এখন হ'ল কিক্স। এখন 2020 কিক্স টপ মডেলে হয়। কিক্সৰ পুৰা ফাৰ্ষ্ট অনাৰ গাড়ী। গাড়ীখনৰ ট্ৰান্সফাৰ ইঞ্চুৰেঞ্চ গোটেইখিনি আমি কৈ দিম। পেট্ৰল ভেৰিয়েণ্ট হয়, দামটো বেছি নাই ৰখা। এইখনৰ দামটো হ'ল 4,79,000 আস্কিং প্ৰাইচ। অন টেবল নেগেচিবল হৈ যাব। 4,79,000 আস্কিং প্ৰাইচ, অন টেবল নেগেচিবল হৈ যাব। টপ মডেল হয়। আপুনি দেখাই দিব পাৰে ডায়মণ্ড কাট এল'ই হুইল আছে। ডায়মণ্ড কাট এল'ই হুইলটো একচুৱেলি বহুতখিনি মেটাৰ কৰে একচুৱেলি। আৰু টপ মডেলত বেক চাইডে উইপাৰ থাকে, গোটেইখিনি আছে। কিক্স, নিছান কিক্স, পেট্ৰল গাড়ী, ফাৰ্ষ্ট অনাৰ গাড়ী, খুব ধুনীয়া কণ্ডিশ্যনৰ হৈ আছে, ল'লে ল'ব পাৰে। হয়, নেক্সট ইফালে সেইখন হ'ল আপোনাৰ মাহিন্দ্ৰা মাৰাজো। এখনো ৰিচেণ্টলি সোমাইছে। এখনো টপ মডেল হয়, মানে এল'ই হুইল আছে আৰু গাড়ীখনৰ পিছফালে উইপাৰ, ৰুফ এচি, 8 ছিটাৰ গাড়ী হয়। 8 ছিটাৰ। আৰু ভিতৰত কেপ্টেইন ছিটাৰ হয়, দেখাই দিলে গম পাব। ভিতৰত ডিছপ্লে, বেক কেমেৰা গোটেইখিনি ফিচাৰ্ছ আছে। খুব ধুনীয়া কণ্ডিশ্যনৰ হৈ আছে, ল'লে ল'ব পাৰে। দাম বেছি নাই ৰখা, 5 লাখ। এইখনৰ 5,60,000 আস্কিং প্ৰাইচ ৰাখিছোঁ। অন টেবল নেগেচিবল হৈ যাব। 560 মানে 5.5 লাখ টকাটো ওলাই যাব। চাওক কোনোবাই যদি কম দামত 8 ছিটাৰ গাড়ী বিচাৰি আছে, 5.5 লাখ টকা দিয়ক, এইখন লৈ যাওক মাৰাজো। খুব ধুনীয়া কণ্ডিশ্যনত আছে, মজা কণ্ডিশ্যন গাড়ী। মই দেখুৱাই দিলো গাড়ীখন। জাষ্ট শ্ব'ৰুমত সোমাইছে গাইজ, নতুনকৈ সোমাইছে শ্ব'ৰুমত। আপোনালোকে ফোন নাম্বাৰ দেখি আছে, কণ্টেক্ট কৰক। নেক্সট নিঅ'খন দেখুৱাই দিছো। বলেৰ' নিঅ' এইখন হ'ল মানে 23ৰ গাড়ী আৰু বলেৰ' নিঅ' N10 টপ মডেল হয়। ইয়াতে DRL থাকিব, DRL লাইট, আৰু বাকী আপোনাৰ ফ্ৰুট টেষ্টটো আছে, আৰু লগতে আপোনাৰ এল'ই হুইল আছে। 7 ছিটাৰ গাড়ী হয়, ডিজেলত, মাহিন্দ্ৰা। খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী হৈ আছে। দাম বেছি নাই ৰখা। এইখনৰ দামটো ৰাখিছোঁ 8,20,000। অন টেবল নেগেচিবল হৈ যাব। চাওক ডিজেল গাড়ী হয়, 7 ছিটাৰ। মাইলেজ কিমান দিয়ে? মাইলেজ এইখনৰ একদম ৰিয়েলটো কম, 20 মাইলেজ দিয়ে। আৰু চকু মুজি ল'ব পাৰে, গাড়ী যোনে লয়। গাড়ী লছ কেতিয়াও নহয়, ৰেড বিউটি হয়, আহিলে হ'ল। চাওক ডিজেলৰ গাড়ী হয় আৰু 20 মাইলেজ পাব আপোনালোকে, 20+ পাব মাইলেজ। চাওক আৰু স্প্ৰেটাৰ আনটাচ হয়, গাড়ীখন নতুন হৈ আছে। প্ৰাইচ কিমান ক'লে? এখন 8,20,000। 820 আস্কিং প্ৰাইচ। ইফালে কৈছো এইখন হ'ল বলেনো ডেল্টা ভেৰিয়েণ্ট হয়, ফাৰ্ষ্ট অনাৰ গাড়ী। ইঞ্জিন বডি পুৰা ষ্টিল আছে, 17 লাষ্টৰ গাড়ী। দাম বেছি নাই ৰখা, 4,29,000 আস্কিং প্ৰাইচ ৰাখিছোঁ। অন টেবল নেগেচিবল হৈ যাব। নেক্সট ইফালে এইখন হ'ল এগেইন ভেনু। এইখনো গ্ৰে কালাৰ, একচুৱেলি আগৰখন ব্লেক আছিলে, এইখন গ্ৰে। আৰু এইখনৰ 2021ৰ ভেৰিয়েণ্ট হয়। 5,99,000 আস্কিং প্ৰাইচ ৰাখিছোঁ। অন টেবল নেগেচিবল হৈ যাব। গাড়ীখনৰ ফিচাৰ্ছত ক'ব গ'লে ডিছপ্লে, বেক কেমেৰা গোটেইখিনি ফিচাৰ্ছে আছে। ষ্টাৰিং, কণ্ট্ৰলিং গোটেইখিনি চব ইনক্লুডিং হয়। 599 আস্কিং, অন টেবল নেগেচিবল হৈ যাব। চাওক দেখুৱাই দিছোঁ গাড়ী, চাওক দেখুৱাই দিছোঁ, ধুনীয়া কণ্ডিশ্যন আছে। কণ্টেক্ট কৰিব দেই গাইজ। নেক্সট আমি ইগনিছ দেখুৱাইছোঁ এখন। ইগনিছ এইখনো মানে ৰিচেণ্টলি আহিছে। এইখন 2020ৰ ভেৰিয়েণ্ট হয়, ডেল্টা হয়।
আৰু নেক্সা গাড়ী জানে মাৰুতি চুজুকি নেক্সা আৰু খুব ধুনীয়া মাইলেজত আৰু কমফৰ্ট হয় গাড়ীখন চলাবলৈ গাড়ীখনৰ ফিচাৰ্ছত ক'ব গ'লে গোটেইখিনি আছে দাম বেছি নাই কোৱা 4,19,419,000ৰ প্ৰাইচ ৰাখিছোঁ আস্কিং অন টেবল নেগেচিবল হৈ যাব চাওক একদম ধুনীয়া কণ্ডিশ্যনত আছে কোনোবাই যদি বিচাৰি আছে ইগনিছ কণ্টেক্ট কৰিব পাৰে স্পৰ্ট মডেল অ'কে নেক্সট এইখন দেখুৱাইছোঁ এইখন হ'ল নিছান টেৰানো বুলি কয় মানে ডাষ্টাৰৰ নিচিনা লুক নিছান টেৰানো খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী টপ মডেল হয় ডায়মণ্ড কাট এল'উইল আছে দেখাই দিব পাৰে টপ মডেল হয় ডিছপ্লে বেক কেমেৰা গোটেইখিনি আছে গোটেই ফিচাৰ্ছত খুব ধুনীয়া ইণ্টেৰিয়ৰ হৈ আছে চাব পাৰে ইণ্টেৰিয়ৰটো চাওক একদম মজা হৈ আছে গাড়ীখন চাওক একদম ধুনীয়া গাড়ীখন ডিজেল হয় ডিজেলৰ কাৰণে মাইলেজটো বেছি পাব মানে এৰাউণ্ড 18 মাইলেজ পাই যাব 18 মাইলেজ গতিকে ল'লে ল'ব পাৰিব দাম বেছি নাই ৰখা আপুনি এখন দামটো ৰাখিছোঁ 3,85,000 আস্কিং প্ৰাইচ ৰাখিছোঁ অন টেবল নেগেচিবল হৈ যাব খুব ধুনীয়া কণ্ডিশ্যন হৈ আছে চাওক 385ত এইখন টেৰানো দি আছে কোনোবাই যদি টেৰানো বিচাৰি আছে কণ্টেক্ট কৰি ল'ব গাড়ী এছইউভি গাড়ী ল'ব পাৰে আৰু এছইউভি গাড়ী কম দামত এছইউভি গাড়ী ইফালে এইখন হ'ল এগেইন এছইউভি আপোনাৰ এইখন হ'ল XUV 500 W11 এইখনৰ পিছত ডাইৰেক্ট XUV 700 ওলাইছে এইখনৰ ছানৰুফ আছে মানে টপ মডেল হয় W11 প্ৰজেক্টৰ হেডলাইট আছে আৰু ডায়মণ্ড কাট আপোনাৰ এল'উইল আছে আপুনি চাব পাৰে ছানৰুফ আছে আৰু এইবিলাক গোটেইখিনি পাৱাৰে হয় এইবিলাক গোটেই পাৱাৰ হয় মেনেজ কৰিব পাৰি আৰু তাৰপিছত গাড়ীখনৰ ডিছপ্লে বেক কেমেৰা 7 ছিটাৰ হয় গোটেইখিনি লেডাৰ কটৰ চিট আছে গোটেই দেখিছে আৰু দামটো বেছি নাই ৰখা 8,40,000 আস্কিং ৰাখিছোঁ অন টেবল নেগেচিবল হৈ যাব চাওক কোনোবাই যদি বিচাৰি আছে কম দামত এইবোৰ গাড়ী আপোনালোকে চাব পাৰে একদম ধুনীয়া ধুনীয়া কণ্ডিশ্যনত গাড়ী আছে ফোন কৰক নেক্সট এইখন হ'ল আপোনাৰ ঔৰা এক্সেণ্টৰ পিছত যিখন ওলাইছে এইখন ঔৰা গাড়ীখনৰ ইঞ্জিন বডি খুব ধুনীয়া হৈ আছে ইয়াতো দুটা মানে দুই চাইডে ডিআৰএল লাইট আছে দিনত জ্বলি থাকিব আৰু ইঞ্জিন বডি পুৰা চিল আছে দাম বেছি নকওঁ 4,40,000 আস্কিং ৰাখিছোঁ অন টেবল নেগেচিবল হৈ যাব 2021ৰ ভেৰিয়েণ্টত এইখন হ'ল ইকো স্পৰ্ট এইখন ইকো স্পৰ্ট 2018ৰ পেট্ৰল ভেৰিয়েণ্ট হয় পেট্ৰল গাড়ীখন পুৰা টপ মডেল হয় দেখিছে আপুনি এল'উইল আছে ভিতৰত ডিছপ্লে বেক কেমেৰা ষ্টাৰিং কণ্ট্ৰলিং গোটেইখিনি ফিচাৰ্ছ আছে ফাৰ্ষ্ট অনাৰ গাড়ী দাম বেছি নাই ৰখা দাম বহুতে কম ৰাখিছোঁ গাড়ীখনৰ প্ৰাইচটো হ'ল 4,70,000 আস্কিং প্ৰাইচ ৰাখিছোঁ অন টেবল নেগেচিবল হৈ যাব চাওক অন টেবল কমি যাব গাড়ী একদম মজা কণ্ডিশ্যন আছে কোনোবাই যদি বিচাৰি আছে কণ্টেক্ট কৰি ল'ব গাইছ স্ক্ৰীনত ফোন নম্বৰ আহি আছে আপোনাৰ গ্ৰেনেডিন নিউজ হয় এইখন 2020 ভেৰিয়েণ্ট হয় এইখনতো ডায়মণ্ড কাট এল'উইল আছে আৰু আপোনাৰ গাড়ীখনৰ ভেৰিয়েণ্টটো হ'ল স্পৰ্টছ মানে এইখনত আপোনাৰ কোম্পানী ফিটিং এল'উইল আহে ডিছপ্লে বেক কেমেৰা গোটেইখিনি ফিচাৰ্ছ আহে খুব ধুনীয়া লুকছৰ গাড়ী হোৱাইট বিউটি গাড়ী 2020ৰ দাম বেছি নাই কোৱা এইখনৰ দামটো হ'ল 4,59,000 আস্কিং প্ৰাইচ ৰাখিছোঁ অন টেবল নেগেচিবল হৈ যাব চাওক 459 প্ৰাইচ আছে কোনোবাই যদি বিচাৰি আছে নিয়ছ এইখন চাব পাৰে হোৱাইট কালাৰত হোৱাইট বিউটি একদম মজা কণ্ডিশ্যন আছে কোনোবাই যদি বিহু বতৰত নিয়ছ বিচাৰি আছে এইখন চাব পাৰে ৱেগনাৰ হয় ৱেগনাৰ 2018ৰ ভেৰিয়েণ্ট গাড়ীখনৰ দেখিছে VXI প্লাছ ভেৰিয়েণ্ট হয় ৱেগনাৰ প্ৰজেক্টৰ হেডলাইট এল'উইল কোম্পানী ভিতৰত আহে আৰু খুব ধুনীয়া ইণ্টেৰিয়ৰ হৈ আছে চাব পাৰে আৰু যথেষ্টখিনি কণ্ডিশ্যন ভালে আছে চালে গম পাব গাড়ীখনৰ দামটো বেছি নাই ৰখা এইখনৰ দামটো ৰাখিছোঁ 3,49,000 আস্কিং প্ৰাইচ ৰাখিছোঁ গতিকে আহিলে নিশ্চয় কমাই দিম আহিলে হ'ল চাওক একদম ধুনীয়া কণ্ডিশ্যনত ৱেগনাৰ আছে কোনোবাই যদি ৱেগনাৰ বিচাৰি আছে এইখন চাব পাৰে নেক্সট এইখন হ'ল চুইফ্ট এইখন চুইফ্টখনো ফাৰ্ষ্ট অনাৰ গাড়ীয়ে হয় গাড়ীখন 2016ৰ ভেৰিয়েণ্ট VXI এইখনৰ ফিচাৰ্ছত গোটেইখিনি মানুহ জানে কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে যথেষ্টখিনি মানে মেইনটেইন কৰি ৰাখিছে কাষ্টমাৰে আহিলে হ'ল যিমান পাৰোঁ কমাই দিম দামটো ৰাখিছোঁ আস্কিংটো এইখনৰ 3,40,000 আস্কিং ৰাখিছোঁ অন টেবল নেগেচিবল হৈ যাব অ'কে নেক্সট এইখন হ'ল পাঞ্চ এইখন দেখুৱাইছোঁ এখন ৰিচেণ্টলি সোমাইছে 2024ৰ লাষ্টৰ গাড়ী হয় পাঞ্চ টপ মডেলটো হয় আৰু গাড়ীখনৰ ডিছপ্লে বেক কেমেৰা ফিচাৰ্ছ গোটেইখিনি যি থাকিব লাগে গোটেইখিনি আছে খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী অনলি 9,000 চলিছে মাত্ৰ 9,000 কিলোমিটাৰ চলা পাঞ্চ আপোনালোকে ডক্টৰৰ গাড়ী চিম্বলটো দেখা দিয়ক চাওক মাত্ৰ 9,000 কিলোমিটাৰ চলা পাঞ্চ একদম ধুনীয়া কণ্ডিশ্যন আছে মজা কণ্ডিশ্যন ইণ্টেৰিয়ৰ 2024ৰ লাষ্টৰ গাড়ী হয় ইণ্টেৰিয়ৰ একদম ধুনীয়া কণ্ডিশ্যন আছে কোনোবাই যদি পাঞ্চ বিচাৰি আছে এইখন দেখুৱাই দিছোঁ গাইজ গাড়ীখন একদম মজা হৈ আছে দাদা প্ৰাইচটো ক'ব প্ৰাইচটো বহুতখিনিয়ে কম বাৰু 2024ৰ ডক্টৰৰ গাড়ী আপুনি চিম্বল দেখিলে গম পাব হয় আৰু 9,000 চলিছে অনলি বেক কেমেৰা ডিছপ্লে গোটেইখিনি ফিচাৰ্ছ আছে দাম বেছি নাই ৰখা 6,639,000 আস্কিং প্ৰাইচ ৰাখিছোঁ যিমান পাৰোঁ কমাই দিম
আহিলে হ'ল চাওক 6.5 ডাউনত পাই আছে এইখন পাঁচ একদম মজা এবছৰ কণ্ডিশ্যন হৈছে। আছে আৰু মাত্ৰ কিমান চলিছে 9,000 আৰু এবছৰ হৈছে মাত্ৰ এক বছৰ বয়স হৈছে গাড়ীখনৰ মাত্ৰ 9,000 কিলোমিটাৰ চলিছে এইবোৰ নতুনৰ দৰে গাড়ী ছেকেণ্ড হেণ্ড বুলি ক'ব নোৱাৰিব এতিয়া 1 লাখ 2 লাখ যিবোৰ চলে এইবোৰ ছেকেণ্ড হেণ্ড হৈ যায় এইবোৰ মানে একদম অপেন বক্স কণ্ডিশ্যনৰ গাড়ী লাগিলে এইখন আছে ইয়াতে নেক্সট এখন হ'ল i20 2019 ৰ i20 স্পৰ্টছ প্লাছ এইখনতো ফিচাৰ্ছত ক'ব গ'লে আপোনাৰ এল'উইল আছে ডিছপ্লে বেক কেমেৰা গোটেইখিনি ফিচাৰ্ছ আছে আৰু পেট্ৰল ভেৰিয়েণ্ট হয় আহিলে হ'ল যিমান পাৰোঁ কমাই দিম দামটো বেছি নাৰাখা 2019 ৰ মডেল দামটো হ'ল এইখনৰ 4,79,000 আস্কিং ৰাখিছোঁ যিমান পাৰোঁ কমাই দিম আহিলে হ'ল নেক্সট হ'ল এইখন আপোনাৰ নেক্সন এইখনো টাটাৰ গাড়ী হয় পেট্ৰল ভেৰিয়েণ্ট হয় আৰু টপ মডেল ইঞ্জিন বডিৰ পৰা চিল আছে অলপমান কিবা কিবি কাম আছে এইখিনি আমি চাই দিম হয় আহিলে হ'ল গাড়ীখনৰ দামটো বেছি নাই ৰখা দামটো হ'ল 4,79,000 আস্কিং ৰাখিছোঁ অন টেবল নেগেচিবল হৈ যাব গাড়ীখনৰ অলপমান কিবা কিবি কাম আছে এইখিনি নিশ্চয় কৰি দিম ইঞ্জিন বডিৰ পৰা চিল আছে চাওক গাড়ী একদম কমপ্লিট চিল আছে কোনো চিন্তা নাই জাষ্ট অকণমান স্লাইটলি ডেণ্টিং কিবা আছে এইবোৰ কৰাই দিব কোনো চিন্তা নাই স্ক্ৰীনত পেট্ৰল গাড়ী। নাম্বাৰটো আহি আছে কণ্টেক্ট কৰিব পেট্ৰল গাড়ী পেট্ৰল গাড়ী ধুনীয়া কণ্ডিশ্যন আছে মজা কণ্ডিশ্যন নেক্সট এখন হ'ল চুইফ্ট দেখিব পাৰে গাড়ীখন জাষ্ট মানে পলিচ কৰা হৈছে আৰু কিছুমান মাজে মাজে পলিচ কৰা হোৱা নাই এতিয়ালৈকে গাড়ীখন 2020 ভেৰিয়েণ্ট হয় গাড়ীখন 2020 ভেৰিয়েণ্ট চুইফ্ট VXI গাড়ীখনৰ ইণ্টেৰিয়ৰটো খুব ধুনীয়া হৈ আছে আহিলে হ'ল যিমান পাৰোঁ মিলাই দিম 4,89,000 আস্কিং ৰাখিছোঁ অন টেবল নেগেচিবল হৈ যাব চাওক ইণ্টেৰিয়ৰ দেখুৱাই দিছোঁ খুব ধুনীয়া কণ্ডিশ্যনত আছে এইখন ইণ্টেৰিয়ৰ চুইফ্ট যদি বিচাৰিছে VXI কণ্টেক্ট কৰি ল'ব বেক চাইডৰ লুকটো খুব ধুনীয়া হয় চাওক গাড়ীখন চাওক না মজা হৈ আছে বেক চাইডটো আৰু মজা লাগিছে চাওক স্পইলাৰ আছে বা যিখিনি যি থাকিব লাগে গোটেইখিনি আছে বেছি দাম নাই ৰখা 4,89,000 আস্কিং ৰাখিছোঁ অন টেবল নেগেচিবল হৈ যাব অ'কে ইফালে এইখন আপুনি দেখাই দিব পাৰে এইখন হ'ল এখন ইকো স্পৰ্ট এগেইন এখন ডিজেল ভেৰিয়েণ্ট হয় টপ মডেল হয় হয় টপ মডেল গাড়ীৰ ইকো স্পৰ্ট আৰু গাড়ীখনৰ 2017 লাষ্টৰ গাড়ী বহুত বেছি দাম নাই ৰখা 3,80,000 আস্কিং ৰাখিছোঁ অন টেবল নেগেচিবল হৈ যাব টপ মডেল হয় এল'উইল আছে SUV গাড়ী ওখ গাড়ী তাৰপৰা ভিতৰত ডিছপ্লে বেক কেমেৰা গোটেইখিনি আছে চাই ল'ব পাৰে আৰু ডিছপ্লে লাগে বেক কেমেৰা লাগে গোটেই আছে চাওক একদম মজা কণ্ডিশ্যনত আছে গাড়ীখন দেখুৱাই দিছোঁ বেক চাইডৰ কণ্ডিশ্যন চাওক দেখি আছে বেক চাইডৰ কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে এইখন হ'ল আপোনাৰ চেন্ট্ৰ 2021 ভেৰিয়েণ্ট হয় আপোনাৰ হুণ্ডাই চেন্ট্ৰ খুব ধুনীয়া কণ্ডিশ্যনৰ হয় স্পৰ্টছ ভেৰিয়েণ্ট গাড়ীখনৰ চাব পাৰে গাড়ীখনৰ বেক চাইডৰ লুকটো আৰু পিছফালে বেক চাইডে এটা স্পইলাৰো লগাই লৈছিলে গতিকে গেটআপটো খুব ধুনীয়া গেটআপ হৈ আছে ডুৱেল টাৰ্ণ মানে বনাই লৈছিলে গাড়ীখনৰ ইঞ্জিন বডি খুব ধুনীয়া হৈ আছে গাড়ীখনৰ ডিছপ্লে বেক কেমেৰা গোটেইখিনি ফিচাৰ্ছ আছে যিখিনি থাকিব লগা আছে দাম বেছি নাই ৰখা এইখনৰ দাম ৰাখিছোঁ 3,40,000 আস্কিং প্ৰাইচ ৰাখিছোঁ অন টেবল নেগেচিবল হৈ যাব এখন হ'ল স্কৰপিঅ' এগেইন এখন হ'ল 2021 S11 গাড়ীখনৰ ফিচাৰ্ছত ক'ব গ'লে মানুহ সকলে জানে আৰু মাইলেজৰ কাৰণে খুব ধুনীয়া হয় 18+ মাইলেজ দিয়ে ডিজেল গাড়ী কেপ্টেইন চিটাৰ হয় গাড়ীখন কেপ্টেইন চিট বনোৱা আছে মানে একচুৱেলি গাড়ীখন কেপ্টেইন চিটাৰ হয় গতিকে চালে গম পাব খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী মাইলেজো খুব ধুনীয়া দি আছে মই পাৰ্চনেলি এখন ইউজ কৰি আছোঁ আৰু গাড়ীখনৰ দামটো বেছি নাই ৰখা 12,90,000 টকা আস্কিং ৰাখিছোঁ যিমান পাৰোঁ কমাই দিম 1290 চাওক একদম মজা কণ্ডিশ্যনত আছে স্কৰপিঅ' বহুত কেইখন দেখুৱালোঁ কিন্তু এইখন মানে একদম টপ মডেল গাড়ী একদম নতুন কণ্ডিশ্যনত আছে গাড়ীখন ইণ্টেৰিয়ৰ দেখি আছে একদম নতুন চাওক গাড়ীৰ লুকটো দেখুৱাই দিছে এবাৰ ধুনীয়াকৈ স্কৰপিঅ' কি মডেল ক'লে এখন S11 2021 মডেল S11 21 মডেল হয় গাড়ী একদম নতুন কণ্ডিশ্যন আছে কোনোবাই যদি S11 বিচাৰি আছে এইখন চাওক গাইজ গাড়ী হোৱাইটত আছে ইণ্টেৰিয়ৰটো দেখিলেও একদম মজা কণ্ডিশ্যন বেক চাইডৰ লুকটো চাওক খুব ধুনীয়া কণ্ডিশ্যনত আছে তো কোনোবাই যদি S11 বিচাৰি আছে ফোন নম্বৰ আহি আছে কণ্টেক্ট কৰক নেক্সট এইখন হ'ল গ্ৰেণ্ড আইটেনখনৰ মানে একচুৱেলি ৰেডি হোৱা নাই একচুৱেলি পাৰ্কিঙত ৰাখিছোঁ গাড়ীখনৰ ইঞ্জিন বডি পৰা চিল আছে 5 চনৰ গাড়ী গাড়ীখনৰ দামটো বেছি নাই ৰখা 2,40,000 আস্কিং ৰাখিছোঁ বেছি ৰানিং হোৱা নাই 70,000 মান ৰানিং হৈছে ভিতৰটো দেখা দিব পাৰে খুব ধুনীয়া কণ্ডিশ্যন হৈ আছে গাড়ীখনৰ পেট্ৰল ভেৰিয়েণ্ট হয় পেট্ৰল গতিকে ল'লে হ'ল ইণ্টেৰিয়ৰটো দেখুৱাই দিছোঁ ইণ্টেৰিয়ৰ ধুনীয়া কণ্ডিশ্যনত আছে দেই একদম ধুনীয়া কণ্ডিশ্যনত আছে ইণ্টেৰিয়ৰ কোনোবা যদি বিচাৰি আছে চাব পাৰে বিহুৰ বতৰত যদি কম দামত গাড়ী বিচাৰিছে এইখন চাওক ৱেগেনাৰ এখন আছে চিলভাৰ কালাৰত
1,20,000 টকা প্ৰাইজ আছে আপোনালোকে স্ক্ৰিনত যেটো নাম্বাৰ দেখি আছে কন্টাক্ট কৰক দেৰি নকৰিব কোনোবা যদি কম দামত ৱেগনাৰ বিচাৰি আছে আপোনালোকে আহক দাদা অলপমান ডিটেইলছটো কৈ দিব এখনৰ ডিটেইলছটো হ'ল এখন VXI আৰু গাড়ীখন ইঞ্জিন বডি পুৰা সিল আছে টেপলন পলিশ মাৰা হোৱা নাই আমাৰ এই মানে বৰষুণ বতৰ যে হয় এটো কাৰণে বাকি গাড়ীখনৰ দামটো 1,20,000 ৰাখিছো অন টেবল নেগেচিবল হৈ যাব নিশ্চয় অলপ কমি যাব গাড়ী ইঞ্জিন বডি সিল আছে হেতু চিন্তা নাই বাকি ট্ৰান্সফাৰ ইনস্যুৰেন্স পলিউশন খিনি কৈ দিম যিখিনি সৰু খুৰা কাম আছে আপোনালোকে কৰাই ল'ব পাৰিব চাওক কোনো চিন্তা নাই এখন হল তোমাৰ Celerio ৰিসেন্টলি আনিছো গাড়ীখন 2021 ৰ মডেল হয় Celerio VXI আৰু ইয়াত মানে ফিচাৰ্ছত ক'ব গলে চাৰিটা পাৱাৰ উইন্ডো মিউজিক সিস্টেম আছে গোটেইখিনি আছে ইঞ্জিন বডি পুৰা সিল দামটো বেছি নাই ৰখা এখনৰ দাম 3,40,000 মান আস্কিং হয় অলপমান কমি যাব 340 আস্কিং আছে কন্টাক্ট কৰিব কমি যাব ইফালে আহিছো আমি এখন এই ৰিসেন্টলি আহিল এখন মানে 10খন মান গাড়ী ৰিসেন্টলি সোমাইছে একচুয়ালি ৰেডি হোৱা নাই সোমাইছে ৰেডি হোৱা নাই সেইবাবে আমি সব গাড়ীবোৰ থেপা থেপিকে আছে ৰেডি হোৱা নাই যিখিনি পাৰিছো দেখুৱাই আছো দাদা ইয়াৰ ডিটেইলছটো ক'ব এইখন হল 2018 ৰ এক্সেন আৰু টপ মডেল হয় SX এক্সেন SX এই ডায়মণ্ড কাট এল'ই হুইল আছে চাব পাৰে বাকি ভিতৰৰ ডিসপ্লে বেক কেমেৰা গোটেইখিনি আছে আৰু ইয়াত লক আন লক গোটেই হ্যান্ডেলতে আছে বেক সাইডৰ গেটটো দেখাই দিব এবাৰ গাড়ীখন টেপলন পলিশ মাৰা হোৱা নাই এতিয়ালৈকে টেপলন পলিশ মাৰা হোৱা নাই SX মানে টপ মডেল ভেৰিয়েন্ট হয় দাম বেছি নাই ৰখা 4 লাখ আস্কিং ৰাখিছো অন টেবল নেগেচিবল হৈ যাব নেক্সট এখন হল সুইফট ডিজায়াৰ এইখনো একচুয়ালি ৰেডি হোৱা নাই 2020 মডেল হয় 2020 হুইল কেপটো আনা আছে এটো ফিটিং হৈ যাব হুইল কেপ হয় বাকি গাড়ী 2020 VXI ভেৰিয়েন্ট হয় আৰু ইঞ্জিন বডি পুৰা সিল আছে টেপলন পলিশ মাৰিলে গাড়ী গেটা বাঢ়ি যাব দাম বেছি নাই ৰখা এখনৰ 4,99,000 আস্কিং প্ৰাইস ৰাখিছো অন টেবল নেগেচিবল হৈ যাব এখন হল ভাৰ্না এখন একচুয়ালি মটত এক্সচেঞ্জ কৰিছে দাদা এজনে ভেনু লৈছে আৰু এখন এক্সচেঞ্জ কৰিছে এখনৰ আগৰ বাম্পাৰটো কালাৰ হ'ব কালাৰটো জাস্ট কৰা হোৱা নাই আগৰ বাম্পাৰৰ ফালে কালাৰ হৈ যাব না এইখিনি বাকি কালাৰ হৈ যাব কোনো চিন্তা নাই কালাৰ হৈ যাব গাড়ীখন পেট্ৰল হয় 2014 ৰ হয় টপ মডেল SX বুলি কয় ডায়মণ্ড কাট এল'ই হুইল আছে ডায়মণ্ড কাট এল'ই হুইল দেখাই দিব গম পাব বাকি ভিতৰ ডিসপ্লে বেক কেমেৰা গোটেইখিনি আছে হয় গাড়ী ইঞ্জিন বডি পুৰা সিল আছে দাম বেছি নহও এখনৰ 2,30,000 আস্কিং প্ৰাইস হয় অন টেবল নেগেচিবল হৈ যাব ওকে নেক্সট ইফালে এখন হল কেটেন ৰিসেন্টলি সোমাইছে কেটেন VXI 2017 ৰ মডেল আৰু গাড়ী ইঞ্জিন বডি পুৰা সিল আছে ফাৰ্ষ্ট অনাৰ তাৰপিছত আৰু গাড়ীখনৰ 2017 ৰ লাষ্টৰ দাম বেছি নাই কোৱা 2,99,000 আস্কিং প্ৰাইস অন টেবল নেগেচিবল হৈ যাব ওকে নেক্সট ইয়ন এখন আছে এখন ইয়ন হল 2017 ৰ ইয়ন মেগনা হয় মানে পাৱাৰ উইন্ডো আছে দুটা ইঞ্জিন বডি সিল আছে গাড়ী ভালদৰে দেখাব পৰা নাই একচুয়ালি কিন্তু গাড়ী ইঞ্জিন বডি সিল আছে ট্ৰান্সফাৰ ইনস্যুৰেন্স গোটেইখিনি ইনক্লুডিং 1,99,000 আস্কিং অন টেবল নেগেচিবল হৈ যাব ওকে নেক্সট গ্ৰেনাইটেন দেখুৱাইছো এখন গ্ৰেনাইটেন 2017 ৰ গ্ৰেনাইটেন আৰু গাড়ীখনৰ দামটো বেছি নাই ৰখা 3,30,000 আস্কিং প্ৰাইস দেখিছো অন টেবল নেগেচিবল হৈ যাব ওকে 3,30,000 টকাৰ এখন গ্ৰেনাইটেন দি আছে গাড়ী লেটৰা হৈছে কোনো চিন্তা নাই গাইস লোৱা সময়ত টেপলন পলিশ যি লাগে গোটেইখিনি কৰি দিব ওয়াশিং কৰি দিয়া হ'ব নেক্সট স্কৰপিও এখন আছে স্কৰপিও হল এখন আপোনাৰ 2017 ৰ স্কৰপিও S6 প্লাস এখনৰ পিছফালে উইপাত থাকে আৰু গাড়ীখনৰ ইঞ্জিন বডি পুৰা সিল আছে গাড়ীখন ৰেডি হোৱা নাই মানে হুইল কেপ লাগি যাব আৰু গাড়ীখন টেপলন পলিশ মাৰা হোৱা নাই হেবিলা মাৰা হৈ যাব হয় গাড়ীৰ দাম বেছি নাই কোৱা 6,90,000 আস্কিং ৰাখিছো এখন হল মহিন্দ্ৰা মাৰাজো ৰিসেন্টলি আহিছে গাড়ীখন 2019 ৰ মহিন্দ্ৰা মাৰাজো M8 মানে টপ মডেল হয় ডায়মণ্ড কাট এল'ই হুইল আছে এখনৰ পিছফালে উইপাৰ আছে তেনেকুৱা আৰু চেন্ট্ৰেল এসি থাকে মানে রুফ এসি থাকে তেনেকুৱা টাইপ এখন 8 সিটাৰ গাড়ী হয় ইঞ্জিন বডি পুৰা সিল আছে দাম বেছি নাই কোৱা 5,80,000 আস্কিং প্ৰাইস ৰাখিছো অন টেবল নেগেচিবল হৈ যাব